বকুৰখলিহাট অসমীয়া জাতিৰ হিয়াৰামঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান পালন। হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৰ 13 দিনৰ অন্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকুৰখলিহা যুৱক সংঘৰ উদ্যোগত খলিহা আঞ্চলিক জ্যেষ্ঠ নাগৰিক মঞ্চ, জাগৃতি মহিলা সমিতি, খলিহা আৰু জুবিন গাৰ্গ ফেন ক্লাব খলিহাৰ সৌজন্যত 83 নং খলিহা নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত পালন কৰিছে অসমীয়া জাতিৰ হিয়াৰামঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান। আজিৰ এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানত প্ৰথমে ৰাতিপুৱা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি শ্ৰদ্ধাঞ্জলি জনায় আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনায় ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ খলিহাকুট পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী পৰিষদ নগৰমল স্বৰ্গীয়াৰী। ইয়াৰ পিছতে স্মৃতি তৰ্পণত বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন প্ৰধান শিক্ষক বীৰেন চন্দ্ৰ ৰয় আৰু হিয়াৰামঠু গৰাকীৰ নামত নাহৰ গছ পুলি ৰোপণ কৰাও হয় আৰু ৰোপণ কৰে খলিহা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা খলিহা যুৱক সংঘৰ সভাপতি মনোমোহন অধিকাৰীয়ে। মাংগলিক ৰীতি নীতিৰ নিয়মে নাম প্ৰসংগৰে পালন কৰা হয় আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানখন। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম। পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব। আজি শ্ৰদ্ধাৰ মৰমৰ শিল্পী, প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আমাৰ খলিহা, আমাৰ গাঁও খলিহা আদ্যশ্ৰাদ্ধখন ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হৈছে। তাত আমি সমূহ ৰাইজ একত্ৰিত হৈ তেখেতৰ আজি আদ্যশ্ৰাদ্ধখন অনুষ্ঠিত কৰিছোঁ। জুবিনদাৰ বিষয়েনো কি ক'ম আমি, এজন দেৱতুল্য পুৰুষ তেখেতৰ গান, তেখেতৰ আদৰ্শ, তেখেতৰ কৰ্মৰাজি আজি গোটেই অসমবাসীয়ে জানে। গোটেই অসমবাসীৰ হৃদয়ত, মন মগজুত স্থিত হৈ আছে, প্ৰতিষ্ঠিত হৈ আছে। তেখেত এনেকৈ আমাৰ মাজৰ পৰা হেৰাই যাব বুলি আমি একচুৱেলি সঁচাকৈ ভবাই নাছিলোঁ। যিয়ে নহওক, মৃত্যুটো চিৰ সত্য, সেইটো মানি ল'বই লাগিব। জুবিনদাৰ আদৰ্শৰ যিখন অসম তেখেতে ভাবিছিলে, তেখেতৰ সোণৰ অসম যেনেকৈ সৃষ্টি কৰিম বুলি ভাবিছিলে, যেনেকৈ আদৰ্শ এটা দি থৈ গ'ল, সেই আদৰ্শখিনিত অনুপ্ৰাণিত হৈ পেলাই আমি অসমবাসী কেনেকৈ তেখেতৰ আদৰ্শৰে অসমখন আগুৱাই নিব পাৰোঁ, সেইটো লক্ষ্য ৰাখি আমি তেখেতক শ্ৰদ্ধা আৰু মৰম এইখিনি বস্তু দিব লাগিব। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেখেতৰ আত্মাই যাতে সদগতি কামনা কৰে আৰু জুবিনদাৰ গীত, জুবিনদাৰ মাত, কথা, আদৰ্শ, নীতি নিয়ম আমাৰ মাজত সদায় থাকিব। এইখিনি কৈ মই তেখেতৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ। প্ৰথমে মই খলিহা যুৱ সংঘ তথা খলিহা জ্যেষ্ঠ নাগৰিক মঞ্চ আৰু জাগৃতি মহিলাৰ লগতে খলিহা জুবিন ফেন ক্লাবৰ তৰফৰ পৰা আজিৰ এই শোকাকুল পৰিৱেশত প্ৰয়াত প্ৰাণৰ শিল্পী মহানায়কজনৰ পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধা আৰু মৰম নিবেদিছোঁ, যাতে তেওঁৰ অবিহনে পৰিয়ালটো কিছু সাহস পায় জীয়াই থাকিবলৈ। গতিকে আজি এই আমি খলিহা অঞ্চলত তেওঁক সুঁৱৰি তেওঁৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান পাতিছোঁ। তেওঁ যে আজি আদ্যস্থান কথাটো ক'বলৈ আচহুৱা, তথাপি আমি সত্য মানিবই লাগিব, যিহেতু তেওঁ আমাৰ মাজত কায়িকভাৱে নাই। গতিকে আমিও তাৰ কোনো ব্যতিক্ৰম নহৈ তেওঁৰ প্ৰতিটো মাংগলিক কাৰ্যসূচী আজি খলিহাৰ যুৱ সংঘ তথা খলিহা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত তেওঁক সুঁৱৰি আদ্যশ্ৰাদ্ধ অনুষ্ঠান পতা হৈছে। প্ৰথমতে তেওঁৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্মৃতিতৰ্পণত বন্তি প্ৰজ্বলন কৰি তেওঁৰ নামত, তেওঁ যিহেতু নাহৰ ভাল পাইছিল, নাহৰৰ গছপুলি এডাল বৃক্ষৰোপণ কৰি কাৰ্যসূচী আৰম্ভ কৰি নাম প্ৰসংগৰে আজিৰ অনুষ্ঠানটো সমাপন কৰা হ'ব। সদশেষত তেওঁৰ এই যিটো অপ্ৰত্যাশিত মৃত্যু, তেওঁৰ আত্মা যাতে ন্যায় পায়, তেওঁৰ আত্মা যাতে চিৰশান্তি লাভ কৰে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ অনুষ্ঠানৰ পৰা তেওঁৰ পৰিয়াললৈ পুনৰবাৰ সমবেদনা জ্ঞাপন কৰি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় পোৱাৰ আশাৰে জয় জুবিন দা বুলি কৈ তেওঁৰ অনুষ্ঠানটো সমাপন কৰা হ'ব।